ইমান কৰিও স্বামী মোৰ নাহিল উলটি আজিও যদি স্বামী মোৰ সদাতে আহে উলটি তেন্তে আজিও আমি অনাহাৰে থাকিব লাগিব হে প্ৰভু দয়াময় কেতিয়াকৈ প্ৰভু কেতিয়াকৈ আমি সুখৰ মুখ দেখিবলৈ পাম প্ৰভু কেতিয়া আমাকে সংকীৰ্ণতাৰ পৰা উদ্ধাৰ কৰা প্ৰভু আমাক উদ্ধাৰ কৰা সুশীলা স্বামী প্ৰিয়ে আহিলে স্বামী আজিও সদাতে আহিলে আপুনি প্ৰিয়ে সুশীলা স্বামী ভাগ্যৰ সতে যে কোনেও যুঁজিব নোৱাৰে প্ৰিয়ে যদি ভাগ্যতেই নাথাকে তেনেহলে হাতলৈ অহা অন্নও নষ্ট হৈ যায় স্বামী মই একো বুজা নাই আপোনাৰ কথাৰ তাৎপৰ্য জানা প্ৰিয়ে স্বামী ভিক্ষা সংগ্ৰহৰ বাবে আজি গৈছিলো মই উত্তৰ দিশত প্ৰিয়ে দেখিলো এক গৃহত পাতিছে উৎসৱ স্বামী আৰু ময়ো গৈ তাতেই হল উপস্থিত স্বামী তাৰপাছত জানা প্ৰিয়ে তাত মোক ভোজন কৰিবলৈ দিছিল ভূমিষ্ঠ ক্ষীৰ তাৰপাছত কি হ'ল স্বামী কিন্তু সন্তান আৰু তোমাৰ কথা চিন্তা কৰি নকৰিলো ভোজন মই এই ভূমিষ্ঠ স্বামী ক্ষীৰৰ পাত্ৰটো হাতত লৈ নিজ গৃহলৈ বুলি মই হৈছিলো ৰাওনা তাৰপাছত কি হ'ল ক'ত আছে সেই ভূমিষ্ঠ ক্ষীৰ কি হ'ল স্বামী তাৰপাছত কি হ'ল এনেতে এজন পথিকে বেগেৰে আহি মোক কৰিলে আঘাত আৰু মোৰ হাতত থকা সেই ক্ষীৰৰ পাত্ৰটো ছিন্ন ভিন্ন হৈ মাটিত হল পতিত তুমি আমাকে কিয় দিছা দাৰুণ যন্ত্ৰণা হে জগতৰ গতি অগতিৰ গতি তোমাৰ ওচৰত আমি কি অপৰাধ কৰিছিলো প্ৰভু যাৰ বাবে তুমি দিছা আমাক দাৰুণ যন্ত্ৰণা হে দয়াময় পতিত পাৱন সাৰ্থক কৰা তোমাৰ দয়াময় নাম সুশীলা শান্ত হোৱা তুমি শান্ত হোৱা প্ৰিয়ে পূৰ্ব জন্মৰ কৰ্মফলে ভঞ্জিছো আমি যন্ত্ৰণা আৰু এই কথাটো তুমিও জানা প্ৰিয়ে তাত কৃষ্ণ কৃপাময়ৰ কি দুখ তুমি অযথা প্ৰভুক দোষাৰোপ নকৰিবা প্ৰিয়ে মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈছো স্বামী এনে মৰ্মভেদী জ্বালা যন্ত্ৰণা সহ্য কৰিবলৈ মই আৰু অপাৰ হৈছো স্বামী আপুনি জানো জগতৰ পতি শ্ৰীকৃষ্ণৰ বাল্যবন্ধু পৰম মিত্ৰ নহয় তেন্তে এবাৰ তেওঁক আপুনি সাক্ষাৎ নকৰে কিয় সুশীলা নকৰিবা তুমি মোক তেনে অনুৰোধ হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন হ'ব পাৰো মই দৰিদ্ৰ ব্ৰাহ্মণ কিন্তু
এই বুলি আত্মসন্মান জলাঞ্জলি দি নোৱাৰো প্ৰিয়ে নোৱাৰো পাতিব দুহাত মই কৃষ্ণৰ সন্মুখত মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ প্ৰিয়ে এই জীৱনেই শ্ৰেষ্ঠ ভিক্ষা কৰি প্ৰৱৰ্তিম আমি ভুল আপুনি নুবুজিব মোক স্বামী আপোনাক দুহাত পাতি ক্ষমা ভিক্ষা খুজিবলৈ কোৱা নাই মই কোনো অনুৰোধ মাত্ৰ এবাৰ তেওঁক আপুনি কৰক সাক্ষাৎ জগতৰ প্ৰতি তেওঁ নিশ্চয় আমাৰ কথা তেওঁ বুজি পাব বুজি পাব সুশীলা তেন্তে কি ক'ব বিচাৰিছা মিত্ৰৰ সন্মুখত দান ভিক্ষা কৰি কিয় হম মই হাঁহিয়াতৰ পাত্ৰ এই জগতৰ আগত চাবা প্ৰিয়ে আমাৰ জীৱনলৈও আহিব এদিন সুখৰ সুদিন তুমি ধৈৰ্য ধৰা প্ৰিয়ে আমাৰ জীৱনলৈও আহিব সুখৰ সুদিন সেই আশাকে বুকুত বান্ধি সুখৰ মৰিচিকা খেদি শুকান মৰত শ্ৰান্ত ক্লান্ত আজি মোৰ সেই দিন কেতিয়াও নাহে স্বামী সেই দিন কেতিয়াও আহিব প্ৰিয়ে জানা প্ৰিয়ে সুখ দুখৰ সমষ্টিয়েই জানো জীৱন নহয় তুমি কোৱাচোন সুশীলা দুখ নাথাকিলে থাকিব জানো সুখৰ কিবা অৰ্থ কোৱা প্ৰিয়ে কথাৰে আৰু আপোনাক নোৱাৰে স্বামী কথাৰে আৰু আপোনাক নোৱাৰি হে স্বামী মইতো আপোনাক কৰা নাই অনুৰোধ ক্ষমা ভিক্ষা খুজিবলৈ কাপতিৰ ওচৰত হে স্বামী জীৱনত আপোনাক মই কোনো দিন কৰা নাই কোনো অনুৰোধ বিবাহিত জীৱনৰ পত্নী হিচাপে সুশীলাৰ প্ৰথম অনুৰোধ আপুনি ৰক্ষা কৰক সুশীলা অনুৰোধ ৰক্ষা কৰক মই তোমাৰ সেই অনুৰোধ ৰক্ষা কৰিবলৈ অপাৰগ প্ৰিয়ে মই নোৱাৰো প্ৰিয়ে মই নোৱাৰো হে স্বামী মাত্ৰ এবাৰ তেওঁক গৈ আপুনি সাক্ষাৎ কৰক অন্তৰ্যামী তেওঁ নিশ্চয় বুজিব আমাৰ দুখৰ কথা হে স্বামী মই আপোনাৰ জীৱনত কোনো দিন কৰা নাই কোনো অনুৰোধ মাত্ৰ এবাৰ স্বামী মাত্ৰ এবাৰ সুশীলা এবাৰ স্বামী মাত্ৰ এবাৰ হ'ব দিয়া হ'ব তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাপুৰীলৈ সাক্ষাৎ কৰিম মোৰ পৰম মিত্ৰ কিন্তু মনত ৰাখিবা প্ৰিয় দান ভিক্ষা মই নকৰো কদাপি সেই হ'ব স্বামী আপুনি ভিক্ষা নালাগে কৰিব মাত্ৰ আপুনি এবাৰ সাক্ষাৎ কৰিব তেওঁক সেই স্বামী আপুনি ক্ষন্তিক ৰখ আপোনাক তেন্তে মই দ্বাৰকালৈ যাবলৈ প্ৰস্তুত কৰি দিওঁ আপুনি ক্ষন্তিক অপেক্ষা কৰক স্বামী আমাৰ বাবে আপুনি অকণমানো চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত খুজি মাগি আমি যিহে পাওঁ তাৰ দৰে সন্তানৰ সহিত আমি জীৱন কৰিম অতিবাহিত
এয়া লওক স্বামী বন্ধুৰ গৃহলৈ যাব সুদা হাতী যাবনে সেইবাবে কেইটিমান চাউল টোপোলা কৰি দিছো সুশীলা। আপুনি বন্ধুক দিবগৈ লওক স্বামী লওক সুশীলা দ্বাৰকাপতি তেওঁ জগতপতি তেওঁ আৰু তেওঁক মই এই সামান্য চাউল মুঠি কেনেকৈ অৰ্পণ কৰিম প্ৰিয়ে স্বামী দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ ঘৰলৈ গ'লে সুদা হাতী যাব নাপায় নহয় সুশীলা সেই স্বামী, মোৰ দৃঢ় বিশ্বাস তেওঁ এই চাউল মুঠি খুব সুন্দৰভাৱে কৰিব মাত্ৰ আপুনি তেওঁক এই টোপোলাটি কৰিব প্ৰদান লওক স্বামী লওক হ'ব দিয়া কৃষ্ণ কৃষ্ণ যাওক স্বামী আপোনাৰ বাবে আমি অপেক্ষা কৰিম আপোনাৰ দ্বাৰকাৰ পৰা প্ৰত্যাৱৰ্তনলৈ আমি অপেক্ষা কৰিম যোৱা প্ৰিয়ে তুমিও যোৱা এতিয়া সন্তানৰ কাষলৈ আৰু ময়ো যাত্ৰা আৰম্ভ কৰোঁ যোৱা ভাল স্বামী প্ৰিয়ে হে দ্বাৰা